হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 104লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি ইয়াৰ চেপ্টাৰ নম্বৰ 22 পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম। চ' এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 4 ডিছকাছ কৰিম। চ' এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ চব ভিডিঅ'ৰ প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে এইখিনি ফ'ল' কৰিব। বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হৈ যাব আৰু যিমানে আমি আগবাঢ়ি গৈ থাকিম এইবিলাক কনচেপ্ট এজ এ ৰেফাৰেঞ্চ আপোনালোকৰ ইউজ হৈ গৈ থাকিব। চ' এইবিলাক কনচেপ্ট আপোনালোকৰ যদি ক্লিয়াৰ থাকে ইণ্ডিয়ান পলিটি বুজিবলৈ খুব সহজ হ'ব আৰু ছাবজেক্টটো যথেষ্ট ইণ্টাৰেষ্টিং লাগিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি এই ভিডিঅ'টোত ডিউৰেশ্যন অফ ৰাজ্যসভা এণ্ড লোকসভা এই টপিককেইটা ডিছকাছ কৰিম। চ' আহকচোন আজিৰ পাৰ্লিয়ামেণ্ট ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি প্ৰত্যেকটো ভিডিঅ'ৰ প্ৰত্যেকটো চেপ্টাৰৰ একচুৱেলি ইম্পৰ্টেণ্ট পইণ্টবিলাক এনেকৈ আমি লিখি লৈছোঁ যাতে কোনো পইণ্ট মিছ হৈ নাযায় আৰু প্ৰত্যেকটো পইণ্টৰ ছাব পইণ্ট সেই ছাবৰ বেলেগ বেলেগ ছাব পইণ্ট এনেকৈ আমি ডিছকাছ কৰি গৈ থাকিম। চ' এই প্ৰচেছত ডিছকাছ কৰিলে কোনো পইণ্ট ৰৈতো নাযায়, আপোনালোকৰ নিজে আইডিয়া কৰিব পাৰিব যে কিবা এটা পাৰ্ট যদি আপোনালোকে বুজি পোৱা নাই সেইটোত বেছি মন দিব পাৰিব। চ' নিজৰ হিচাপত আপোনালোকে ষ্ট্ৰেটেজি বনাই ল'ব পাৰিব। চ' অলৰেডি আমাৰ এইকেইটা প্ৰথম পাৰ্ট হৈ গৈছে। চ' আজি আমি ডিউৰেশ্যন অফ দ্য টু হাউচেছ এইকেইটা ডিছকাছ কৰিম। চ' পাৰ্লিয়ামেণ্ট চেপ্টাৰটো যদি চাবলৈ যায় ওৱান অফ দ্য বিগেষ্ট এণ্ড মষ্ট ইণ্টাৰেষ্টিং চেপ্টাৰ অফ ইণ্ডিয়ান পলিটি বুলি ক'ব পাৰে। বহুত ইম্পৰ্টেণ্ট কথা। বিং এন ইণ্ডিয়ান চিটিজেন আপোনালোকে নট ফ্ৰম এক্সাম পইণ্ট অফ ভিউ কে হিচাপছে এইটো আপোনালোকে ভালকৈ বুজিব পাৰিব, জানিব লাগে এইখিনি কথা। গোটেইখিনি পইণ্ট আমি ওৱান বাই ওৱান ডিছকাছ কৰিম। চ' ইয়াত চাওক কিতাপত যিখিনি লিখা আছে প্ৰত্যেকটো পইণ্ট ইয়াত ইম্পৰ্টেণ্ট। চ' ইয়াৰ পৰা মই বেলেগকৈ আৰু নোট বনাই থকা অলপ কি হয় টাইম কনজিউমিং হ'ব। চ' মই প্ৰত্যেকটো বস্তু আপোনালোকৰ লগত ইয়াত ডিছকাছ কৰিম। চ' নোট বুলি বেলেগকৈ নালাগে, যিখিনি ইম্পৰ্টেণ্ট কথা থাকে সেইখিনি এক্সপ্লেইন কৰি লগতে গৈ থাকিম। চ' কথাটো হৈছে যে প্ৰথমতে আমি ডিউৰেশ্যন অফ দ্য টু হাউচেছ প্ৰথমতে ৰাজ্যসভাৰ বিষয়ে ডিছকাছ কৰিম, মানে ৰাজ্যসভাৰ কাৰ্যকাল কিমান। চ' প্ৰথমতে মনত ৰাখিব ৰাজ্যসভা গঠন হৈছিলে প্ৰথমতে 1952ত। প্ৰথম নামটো আছিলে ইয়াৰ কাউন্সিল অফ ষ্টেটছ, পিছত 1954ত ইয়াৰ নামটো ৰাজ্যসভা কৰি দিয়া হয়। চ' কথাটো কি, ৰাজ্যসভা হৈছে এটা কণ্টিনিউইং চেম্বাৰ আৰু এইটো এটা পাৰ্মানেণ্ট বডি। কণ্টিনিউইং চেম্বাৰ মানে কেনেকুৱা, ৰাজ্যসভাত যিমানবোৰ মেম্বাৰ আছে গোটেইবিলাক মেম্বাৰ একেলগে ৰিটায়াৰ নহয়। কিন্তু কেনেকৈ ৰিটায়াৰ হয়, ইয়াৰ 1/3 মেম্বাৰ, মানে ধৰি লওক তাত যিমান মেম্বাৰ আছে, ধৰি লওক 100জন যদি মেম্বাৰ আছে 100জন মেম্বাৰৰ 1/3 মেম্বাৰ কি হ'ব, প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে ৰিটায়াৰ হ'ব আৰু যিখিনি মেম্বাৰ ৰিটায়াৰ হ'ল সেইখিনি মেম্বাৰৰ সেইটো হিচাপত কি কৰা হয়, আকৌ ফিল কৰা হয়। চ' 1/3 মেম্বাৰ যদি ৰিটায়াৰ হৈ গ'ল 2/3 মেম্বাৰ থাকি যাব। আকৌ সেই 2/3 মেম্বাৰৰ পৰা এইখিনি যিহেতু জইন হৈ গ'ল এই 2/3 মেম্বাৰৰ পৰা আকৌ 2 বছৰ মূৰত আকৌ 1/3 মেম্বাৰ ৰিটায়াৰ হ'ব। এনেকৈ গোটেই প্ৰচেছটো চলি থাকে। চ' কথাটো কি হৈছে, এতিয়া যেতিয়া আপোনাৰ ৰাজ্যসভাৰ ইলেকশ্যন হ'বলগীয়া হয় সেইটো কি হয়, ফ্ৰেছ ইলেকশ্যন নতুনকৈ হ'ব আৰু তাৰ কাৰণে প্ৰেচিডেঞ্চিয়েল নমিনেশ্যন হ'ব 3 বছৰৰ মূৰে মূৰে। মনত ৰাখিব 3 বছৰৰ মূৰে মূৰে হ'ব এইটো। চ' যিখিনি মেম্বাৰ ছাপ'জ ৰিটায়াৰ হৈ গ'ল সেইখিনি মেম্বাৰে সেই ষ্টেটখনৰ পৰা আকৌ ৰি-ইলেক্টেড হ'ব পাৰে আৰু এই প্ৰচেছটো সেই যিজন মেম্বাৰে আনলিমিটেড টাইমছ কৰিব পাৰে। কোনো ইয়াত এটা ফিক্সড টাৰ্ম নাই যে ইমানবাৰহে কৰিব পাৰিব। ছাপ'জ এজন ব্যক্তি তেওঁ ৰাজ্যসভাৰ মেম্বাৰ আছিলে, তেওঁ 6 বছৰ কাল থাকে, মই সেইটো ডিছকাছ কৰিম বাৰু। 6 বছৰ কাল তেওঁ এজ এ মেম্বাৰ হিচাপে, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হিচাপে ৰাজ্যসভাত যিকোনো এখন ষ্টেটৰ পৰা তেখেতে কি কৰিলে, কাৰ্যনিৰ্বাহ কৰিলে। 6 বছৰৰ পিছত যেতিয়া তেখেতে ৰিটায়াৰ হ'ল আকৌ তেখেতে ৰি-ইলেক্ট হৈ পেলাই আকৌ পুনৰ আহিব পাৰে। চ' এইটো আনলিমিটেড টাইমছ কৰিব পাৰে। অ'কে, এইখিনি কথা মনত ৰাখিব। এনেকুৱা সৰু সৰু পইণ্টবোৰ কেতিয়াবা সুধিব পাৰে কিন্তু। চ' কথাটো কি হৈছে, ৰাজ্যসভাৰ এইখিনি ক্ষেত্ৰত কনষ্টিটিউশ্যনে কোনো ফিক্স কৰি দিয়া নাই ইয়াৰ টাৰ্মটোৰ কথা, কিন্তু ইয়াত পাৰ্লিয়ামেণ্ট ইন ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট 1951
ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট, সেই পাৰ্লিয়ামেণ্টে কি কৰিছে, ৰাজ্যসভাৰ যিটো কাৰ্যকাল, মানে প্ৰত্যেকজন মেম্বাৰ যিজন চিলেক্ট হৈ আহিলে তেওঁ কাৰ্যকালটো 6 বছৰৰ কাৰণে হ'ব। চ' কথাটো কেনেকুৱা, আমি যদি চাবলৈ যাওঁ, প্ৰথমতে কি হৈছিলে, 1952 প্ৰথমতে ৰাজ্যসভা গঠন কৰা হৈছিলে। তাত যিটো প্ৰথম বেটছ আছিলে, সেইখিনি সময়ত এই ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুলছ এক্টে প্ৰেচিডেণ্টক সেইটো পাৱাৰ দিছিলে যে প্ৰেচিডেণ্টে কি কৰিব পাৰে, এইটো চুজ কৰিব পাৰে যে কোন মেম্বাৰবিলাক, গোটেই কাৰণ মেম্বাৰবিলাক একেলগে আহিছে ইয়াত, চ' এই মেম্বাৰবিলাকক প্ৰেচিডেণ্টে এইটো চুজ কৰিব পাৰে যে কাৰ টাৰ্মটো অলপমান কমাই দিব পাৰিব। আৰু সেইখিনি সময়ত সেইটো কি কৰা হৈছিলে, লটাৰী কৰি পেলাই চুজ কৰা হৈছিলে যে এজন ব্যক্তি, ছাপ'জ এই ব্যক্তিজন সোনকালে যাব লাগিব, সেইটো লটাৰী কৰি পেলাই কৰা হৈছিলে। চ' এনেকৈ বস্তুটো প্ৰচেছটো মিলাই ৰখা হ'ল। চ' এই এক্ট যিটো হয়, ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট 1951, প্ৰেচিডেণ্টক সেইটো এটা প্ৰভিজন দিয়ে যে তেওঁ কি অৰ্ডাৰত ৰাজ্যসভাৰ মেম্বাৰ অফ পাৰ্লিয়ামেণ্টসকলক ৰিক্ৰুট কৰিব লাগে, তেওঁ সেই প্ৰভিজনবিলাক গভাৰ্ণ কৰিব পৰাৰ এম্পাৱাৰমেণ্ট প্ৰেচিডেণ্টক দিয়ে। চ' ৰাজ্যসভাৰ বিষয়ে কথা এইখিনিয়ে আছে। এইবিলাকেই সৰু সৰু পইণ্টবিলাক আপোনালোকে নিজৰ লেংগুৱেজত লিখি ৰাখিলে মই সেইটোৱে ভাবোঁ বেছি কাম দিব, ৰাদাৰ দেন মই ইয়াত লিখি দিছোঁ সেইখিনি আপোনালোকে লিখি থাকিব। নিজৰ লেংগুৱেজত লিখিবলৈ চাওক, একদম সহজ ভাষাত, যাতে কথাবিলাক মনত থাকে, আৰু 2-3বাৰমান পঢ়িলে এইখিনি কথা এনেও মনত থাকিব, জানিব লাগে এইখিনি কথা। নেক্সট আমি ডিছকাছ কৰিম ডিউৰেশ্যন অফ লোকসভা। এই বিষয়ে আপোনালোকে ডেফিনেটলি জানে, আমি আগতেও ডিছকাছ কৰি আহিছোঁ, সেইবিলাকে কথা ইয়াত সোমাই থাকিব। চ' মই এটা কথা ক'ম যে ইণ্ডিয়ান পলিটি ইজ অল এবাউট কনচলিডেশ্যন। আপোনালোকে ইয়াত বেলেগ বেলেগ পাৰ্টত বেলেগ বেলেগ ইনফৰমেশ্যন পাই থাকিব, আৰু গোটেই যেতিয়া প্ৰত্যেকটো বস্তু শিকি যাব, এইবিলাক বস্তু কনচলিডেট কৰি আপুনি শিকিব পাৰিব। চ' প্ৰত্যেকটো বস্তু ইয়াত খুটি নাটি মাৰি শিকাটো খুবেই প্ৰয়োজন। চ' লোকসভাৰ ক্ষেত্ৰত কেছবিলাক অলপ বেলেগ হৈ যায়। আমি যেনেকৈ পালোঁ ৰাজ্যসভা এটা পাৰ্মানেণ্ট মানে চেম্বাৰ হয়, কিন্তু লোকসভাত তেনেকুৱা নহয় কেছটো। জেনেৰেলি লোকসভাৰ টাৰ্মটো 5 বছৰৰ কাৰণে হয়। ফৰ এক্সাম্পল, 2014ত যেতিয়া লোকসভাৰ ইলেকশ্যন হ'ল, তেতিয়া কি হ'ল, মোদী গভৰ্ণমেণ্টে তেওঁলোকে গভৰ্ণমেণ্ট ফৰ্ম কৰিলে, এই গভৰ্ণমেণ্টখন 2019লৈকে চলিলে। বিকজ তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছিলে, কোনো ধৰণৰ প্ৰব্লেম হোৱা নাছিলে, 5 বছৰ ধুনীয়াকৈ চলি গ'ল। চ' ফাইনেল টাৰ্মটো তেওঁলোকৰ 5 বছৰৰ কাৰণে হয়। অ'কে, 5 বছৰৰ মূৰত কি হ'ব, আকৌ ৰি ইলেকশ্যন হ'ল, 2019ৰ ৰি ইলেকশ্যন হ'ল, আকৌ সংখ্যাগৰিষ্ঠতা পালে। চ' এই হিচাপত আকৌ 5 বছৰ চলিব 2024লৈকে। এইখিনিলৈকে কোনেও এওঁলোকক বাধা দিব নোৱাৰে। এতিয়া কথাটো কেনেকুৱা, কিবা কাৰণত ধৰি লওক বোলে 2019ত তেওঁলোকে চৰকাৰ গঠন কৰোঁতে তেওঁলোকে সংখ্যাগৰিষ্ঠতা পোৱা নাছিলে, তেওঁলোকে বেলেগ বেলেগ দল মিলি পেলাই এখন গভৰ্ণমেণ্ট বনালে। চ' এই ক্ষেত্ৰত কি হয়, প্ৰেচিডেণ্টে এওঁলোক কিবা এটা দলে যদি সমৰ্থন আঁতৰাই দিয়ে, প্ৰেচিডেণ্টে ডিজলভ কৰিব পাৰে লোকসভা, কিন্তু সংখ্যাগৰিষ্ঠতা থাকিলে কিন্তু নোৱাৰে এই কেছটো। এইখিনি কথা আমি অলৰেডি ডিছকাছ কৰিছোঁ। চ' ইন এ নৰ্মেল কণ্ডিশ্যন লোকসভাৰ ডিউৰেশ্যনটো 5 বছৰৰ কাৰণে হয়। এতিয়া আমি অলৰেডি ডিছকাছ কৰি আহিছোঁ যে ডিউৰিং নেশ্যনেল ইমাৰ্জেঞ্চি, আমাৰ দেশত নেশ্যনেল ইমাৰ্জেঞ্চি লাগি আছে, সেইখিনি ক্ষেত্ৰত কি হয়, এই ছাপ'জ এখন গভৰ্ণমেণ্ট, সেই গভৰ্ণমেণ্টখন 1 বছৰলৈকে কণ্টিনিউ কৰিব পাৰে। আৰু এইটো যিটো কোৱা হৈছে সেইটো ইয়াত যিটো কণ্টিনিউৱাছলি কৰিব পাৰে। আৰু এই কথাটো কেনেকুৱা, ছাপ'জ নেশ্যনেল ইমাৰ্জেঞ্চিটো উঠি গ'ল, তাৰ 6 মাহৰ ভিতৰত যিটো আছে সেইটো ইয়াৰ যিটো কণ্টিনিউৱেশ্যনটো আছে সেইটো বন্ধ হৈ যাব। এইখিনি অলৰেডি মই ইমাৰ্জেঞ্চি পাৰ্টটো ডিছকাছ কৰি আহিছোঁ, প্লিজ আপোনালোকে এইবিলাক এবাৰ ফ'ল' কৰি ল'ব। অ'কে, নেক্সট আমি ইয়াৰ এটা পাৰ্ট ডিছকাছ কৰিম, মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট, ইয়াৰ কোৱালিফিকেশ্যনখিনি। চ' কোৱালিফিকেশ্যনখিনি আমাৰ কনষ্টিটিউশ্যনে যিটো কোৱা হৈছে যে প্ৰত্যেকজন মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট তেওঁ লাগিলে ৰাজ্যসভাৰ পৰা হওক বা লোকসভাৰ পৰা হওক, কথাটো কি যে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব ব্যক্তিজন, ইণ্ডিয়ান চিটিজেন হ'বই লাগিব তেওঁ। আৰু যদি তেওঁ বাহিৰৰো চিটিজেন আছিলে, তেওঁ ইণ্ডিয়ান চিটিজেনশ্বিপ পালেহে কিন্তু তেওঁ কণ্টেষ্ট কৰিব পাৰিব। তাৰপিছত তেওঁ নিৰ্বাচিত হোৱাৰ পিছত তেওঁ ওথ ল'ব লাগিব, ওথ অফ এলিজিয়েঞ্চ আমি যিটো ডিছকাছ কৰিছোঁ সেইটো ল'ব লাগিব। এতিয়া ৰাজ্যসভাত কণ্টেষ্ট কৰিবৰ কাৰণে এজন ব্যক্তিৰ ৰাজ্যসভাৰ কণ্টেষ্ট কৰিবলৈ হ'লে মিনিমাম 30 বছৰ হ'ব লাগিব, কিন্তু লোকসভাৰ ক্ষেত্ৰত এইটো 25 বছৰ। এই ডিফাৰেঞ্চটো মনত ৰাখিব, কেতিয়াবা কনফিউজ হ'ব পাৰে। লোকসভাৰ ক্ষেত্ৰত আপোনালোকক সুধিব পাৰে কেতিয়াবা যে লোকসভাৰ ক্ষেত্ৰত এজন ব্যক্তি কণ্টেষ্ট কৰিবলৈ হ'লে মিনিমাম 30 বছৰ নহয়, লোকসভাৰ ক্ষেত্ৰত 25 বছৰ, ৰাজ্যসভাৰ ক্ষেত্ৰত 30 বছৰ হয়।
খুব ভালকৈ মন কৰিব এইবিলাক পইণ্ট তেওঁ পাৰ্লিয়ামেণ্টে যিখিনি কোৱালিফিকেশ্যন প্ৰেছক্ৰাইব কৰে সেই কোৱালিফিকেশ্যনখিনি তেওঁ আহৰণ কৰিব লাগিব ইয়াৰ পিছত পাৰ্লিয়ামেণ্টে কিছুমান এডুকেশ্যনেল কোৱালিফিকেশ্যন অন দ্য বেচিছ অফ ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুলছ এক্ট 1951 মতে দি দিছিলে কথাটো এইটো যে এজন ব্যক্তি তেওঁ এজ এ ইলেক্টৰ হ'ব লাগিব যদি তেওঁ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ ক্ষেত্ৰত আৰু এই বস্তুটো ছেম হয় লোকসভা আৰু ৰাজ্যসভাৰ এতিয়া কথাটো কেনেকুৱা আগতে কি আছিলে সাপোজ এজন ব্যক্তি ৰাজ্যসভাৰ মেম্বাৰ হ'ব লাগে অবভিয়াছলি ৰাজ্যসভাৰ মেম্বাৰ হ'বলৈ হ'লে তেওঁ এখন ষ্টেটৰ ৰিপ্ৰেজেণ্টেটিভ হ'ব ষ্টেট লেজিছলেটিভ এছেম্বলিৰ যিসকল নিৰ্বাচিত প্ৰতিনিধি তেওঁলোকে নিৰ্বাচন কৰি পঠাব কিন্তু কথাটো কি আছিলে যে তেওঁ সেই ব্যক্তিজন সেই ষ্টেটখনৰ পৰা বিলং কৰিব লাগিব কিন্তু কথাটো কি হ'ল যে 2003ত এই প্ৰচেছটো অতৰাই দিয়া হ'ল সো 2003ত কি কৰা হ'ল এই প্ৰচেছটো অতৰাই দিলে মানে এজন বাহিৰৰ ব্যক্তিও এখন ষ্টেটৰ পৰা নিৰ্বাচিত হৈ পেলাই ৰাজ্যসভাৰ প্ৰতিনিধি হিচাপে সাংসদলৈ যাব পাৰে ফৰ এক্সাম্পল ডক্টৰ মনমোহন সিং তেওঁ আমাৰ অসমৰ পৰা ৰাজ্যসভাৰ পৰা তেখেতে নিৰ্বাচিত হৈ পেলাই ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিলে এই কথাটো মনত ৰাখিব সো কথাটো কি 2006ত সুপ্ৰিম কোৰ্টে এই যিটো কনষ্টিটিউচনেল ভেলিডিটি হিচাপত এইটো বস্তু মানি ল'লে নেক্সট পইণ্ট ইয়াত যিটো কৈছে যে এজন ব্যক্তি সাপোজ তেওঁ শিডিউল কাষ্ট বা শিডিউল ট্ৰাইবৰ পৰা এইটো মই অলৰেডি ডিছকাছ কৰিছোঁ তেওঁ যিকোনো এখন ষ্টেটৰ পৰা যদি কণ্টেষ্ট কৰিব বিচাৰিছে তেওঁ পাৰ্টিকুলাৰ সেই ৰিজাৰ্ভ ছিটটোৰ পৰাহে কৰিব লাগিব যদি তেওঁ সেই ৰিজাৰ্ভ ছিটটোৰ পৰা কৰিব বিচাৰিছে তেতিয়াহ'লে মোক কোৱাটো ভুল হৈছে চৰি SC বা ST ৰিজাৰ্ভ ছিটৰ কাৰণে যদি কৰিব লাগে সেই ব্যক্তিজন সেই কমিউনিটিৰ পৰা বিলং কৰিব লাগিব কিন্তু এজন ব্যক্তিয়ে SC বা ST তেওঁ হয় তেওঁ অন্যান্য যিটো জেনেৰেল কেটেগৰীৰ পৰা তেওঁ ইলেকশ্যন খেলিব পাৰে কোনেও তেওঁক ৰখাব নোৱাৰে কিন্তু ইয়াত কমিউনেল ৰিপ্ৰেজেণ্টেশ্যনৰ কথাটো নাহে যে এজন ব্যক্তিয়ে সাপোজ SC বা ST হিচাপত তেওঁ খেলিলে তেওঁ সকলোৱে ভোট দিব পাৰিব এনেকুৱা নহয় যে অকল SC সকলে ভোট দিলে ST বা জেনেৰেল কাষ্টৰখিনি নোৱাৰে তেনেকুৱা নহয় কমিউনেল ৰিপ্ৰেজেণ্টেশ্যন কনচেপ্টটো আমাৰ সংবিধানত আৰম্ভণিৰ পৰাই উঠাই দিয়া হৈছে সো এইখিনি কথা আহি পৰে কোৱালিফিকেশ্যনৰ কথা ইয়াত কনচেপচুৱেল বেচিছ এইবিলাকেই সুধিব আপোনালোকক নেক্সট আহিব ডিছকুৱালিফিকেশ্যন তাৰপিছত যিখিনি গ্ৰাউণ্ড অফ ডিফেকশ্যন যিখিনি আহে ভেকেটিং অফ ছিটছ ইয়াত মানে এজন ব্যক্তিৰ ছিটটো কেনেকৈ ভেকেট হৈ যায় এইবিলাক কথা আমি গোটেইখিনি ডিছকাছ কৰিম ওৱান বাই ওৱান বহুত ইম্পৰ্টেণ্ট কথা আছে এই গোটেইখিনি একচুৱেলি বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে যদি চাবলৈ যায় মই একে লেঠাৰে গোটেইখিনি ক'বলৈ যোৱা নাই এইটো কাৰণে বিকজ মই কথাখিনি কৈ গৈ থাকিম আপোনালোকৰ টোপনি আহি যাব পাৰে তেনেকৈ চ' সেইটো কাৰণে মই মেক্সিমাম বস্তুবোৰ ইণ্টাৰেষ্টিং কৰিবলৈ চেষ্টা কৰোঁ যিমান পাৰোঁ আৰু দ্বিতীয়তে নাম্বাৰ অফ ভিডিঅ'জ বেছি হ'লেও কোনো কথা নাই আপোনালোকে প্লে'লিষ্টত যদি বস্তুখিনি চাই যায় কোনো প্ৰব্লেম নহয় মোৰ ভিডিঅ'টো চোৱাৰ পিছত প্লিজ কিতাপখন এবাৰ বা দুবাৰ পঢ়িবলৈ চাব তেতিয়া যদি বুজি পোৱা নাই ভিডিঅ'টো আকৌ এবাৰ চাওক আকৌ এবাৰ চেষ্টা কৰক ডেফিনেটলি বুজি পাব কোনো কথাই নাহে আৰু এইবিলাক সেইবোৰেই বস্তু যিবোৰ আমি প্ৰায় ইলেকশ্যনবিলাকত নিউজত আমি পায়ে থাকোঁ চ' আপোনালোকে নিউজ পেপাৰ ডেফিনেটলি পঢ়িব লাগে নিউজ চাব লাগে দেশত বা আমি আমাৰ কেনেকৈ আমাৰ পলিটিকেল ছিষ্টেমটোতো আছে গোটেই কথাখিনি আমি বুজিব পাৰিম তেতিয়া চ' এই ভিডিঅ'টোত ইমানেই ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব আপোনালোকৰ অন্যান্য ফ্ৰেণ্ডছ বা এক্সপিৰিয়েঞ্চসকলৰ লগত যাতে তেওঁলোকৰো লাভ হয় একচুৱেলি ইণ্ডিয়ান পলিটি ছাবজেক্টটো যদি আমি ক'বলৈ যাওঁ যাৰ বেকগ্ৰাউণ্ড এটা আছে যিয়ে চৰ্চাত থাকে তেওঁলোকৰ কাৰণে খুবেই ইণ্টাৰেষ্টিং কিন্তু কি হয় অন্যান্য বেকগ্ৰাউণ্ডৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে অকণমান কনফিউজিং হৈ যায় কিছুমান টাৰ্ম তেওঁলোকৰ যদি বেকগ্ৰাউণ্ডটো নাথাকে অলপ ডিফিকাল্ট নিচিনা লাগে চ' সেই বস্তুখিনি মই এনেকুৱাকৈ কৰিবলৈ চাইছোঁ যে এজন ব্যক্তিৰ তেওঁ যদি কোনো বেকগ্ৰাউণ্ডো নাই তেওঁ গোটেইখিনি বস্তু কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু তেওঁ যদি পলিটি পঢ়ি থোৱা আছে তেওঁ অলৰেডি খুব জনা শুনা মানুহ পলিটিৰ ওপৰত তেওঁৰো এটা ৰিভিজন হৈ যাব আৰু যদি কোনো এক্সাম পাৰ্চপেক্টিভতো নহয় জানিবলৈও চাইছে তেখেতেও যথেষ্ট ইণ্টাৰেষ্ট পাব চ' গোটেইকেইটা হিচাপত চৈ পেলাই একদম সাধাৰণ ভাষাত মই বুজাবলৈ চেষ্টা কৰিছোঁ আশা কৰিছোঁ ইয়াৰ পৰা আপোনালোকৰ বহুত লাভ হ'ব আৰু যিমান পাৰে আমাক ছাপোৰ্ট কৰক যাতে আপোনালোকৰ মৰম আশীৰ্বাদ পালে আমাৰো কষ্ট কৰি ভাল লাগে চ' আজিৰ ভিডিঅ'টোত ইমানেই ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ